কালি মানে সন্ধিয়া ইউডিএফ দলৰ প্ৰচেছন আছে মানে 6:30 মান বজাত আমাৰ ঘৰৰ লগতে মানে সিহঁতে আহি কিনে বহুত 1 ঘণ্টামান সময় সিহঁতে বহুত কিবা কিবি কৰিছে, বহুত ডেন্স মেন্স বহুত কিবা কিবি কৰিছে। পিছে আমাৰ সিহঁতে মানুহ কেইজন আছিল বহি আছিল, সিহঁতে আহি কিনে আমাৰ মানুহ কেইটাক এটেক কৰিছে। ঘৰত আহি সিহঁতে বাধা দিব বিচাৰিছে। পিছে সিহঁতে ঘৰত গৈ কিনে আকৌ লাঠি দাই এইবিলাক লৈ আহিছে, উঠাই এইবিলাক লৈ আহিছে, আহি কিনে আমাৰ মানুহকেইটাক এটেক কৰিছে। সিহঁতো অলপ আছিল, আমিতো গম পোৱা নাই আগত। পিছে মানে সিহঁতে প্ৰি প্লেনতে আহিছে, পিছে আমাৰ ঘৰত সোমাইছে। সিহঁতক আকৌ বাহিৰত সিহঁতক মাৰি কিনে আমাৰ ঘৰত সোমাইছে। মই অকলে আছিলো আৰু কেইটামান বাচ্চা আছিল লগতে, আৰু এজন হেৰি আছিল। পিছে মই সুধিছো যে আপোনালোক কি কি, সিহঁতৰ হাতত অস্ত্ৰ আছিল, দা আছিল, কুঠাৰ এইবিলাক লৈ আহিছে, বহুত কিবা কিবি লৈ আহিছে। প্ৰথমে আছিল জয়নাল আছিল আৰু নজু আছিল আৰু মাজমালি আছিল। সিহঁতক চাই কিনে মানে সিহঁতৰ হাতত কিবা কিবি অস্ত্ৰ চাই কিনে মই চিঞৰি দিছো, লগালগ জয়নালে মোক এটা ঘুচি দিছে ইয়াত। দরজা খিড়কি ভাঙা দেখি দরজা খিড়কি দিছে, মোক ঘুচি দি কিনে দরজা খিড়কি এইবিলাক ভাঙচুৰ কৰিছে। হিলগুটি দেখি হয়, শিলগুটি বাহিৰৰ পৰা মাৰি কিনে ঘৰত সোমাইছে সিহঁত। হয়, কি বিচাৰে আপোনালোকে? হা আমি ন্যায় বিচাৰো, আমাৰ ন্যায় লাগে সেইটোৱে। এজাহার দিছে? দিছো, কালি ৰাতি দিছো, আমাৰ ন্যায় লাগে। আহিছে পুলিশে কি কৈছে? ন্যায় দিব আৰু এইটোৱে কৈছে। মোহাম্মদ আসর আলী। কি হৈছিল যোৱাকালি আপোনাৰ আমি মানে তেছলিমা আসমিনৰ ঘৰত বহি আছো, যেটো নিৰ্দলীয় কেণ্ডিডেট। বহি থকা অৱস্থাত কালি আছিলে ইউডিএফৰ প্ৰচেছ আছিলে। আনুমানিক তেওঁলোকে প্ৰচেছন কৰি বাইক ৰেলী, গাড়ী ৰেলী কৰি আহি ঈদগাহ ফিল্ডত সোমালে। সোমাই তাত তেওঁলোকে নাচ গান বহুত ডেন্স প্ৰায় 1 ঘণ্টামান কৰিলে। কৰিখিনি যেতিয়া তেওঁলোকে ওলাই যায়, তেওঁলোকৰ এটা গাড়ীত মানে সৰু সৰু কণ কণ ল'ৰা ছোৱালী আছিলে। তেওঁলোকে তাছলিমা আসমিনৰ ঘৰত শিলগুটি নিক্ষেপ কৰিলে। আমাৰ মানুহখিনিয়ে মানে তেওঁলোকক বাধা দিছিলে। বাধা দিয়া অৱস্থাত তেওঁলোকে মানে আহি মানে আমাৰ মানুহখিনিৰ লগত মানে হাই হুলস্থুল কৰিলে, আক্ৰমণ কৰিলে। কৰাৰ পিছত তেওঁলোকে মানে আমি যেতিয়া বাধা দিলো যে তোমালোকে হাই হুলস্থুল কৰিব নালাগে, কাজিয়া ফসাদ কৰিব নালাগে, তেওঁলোকে কিন্তু মানা নাই। নামানিখিনি তেওঁলোকে মানে ডিআই গাড়ীৰ পৰা মানে চাবুল আৰু কিবা কিবি হাতিয়াৰ বিলাক মানে থাকে, লাঠি চাঠি কিবা কিবি লৈ আহি মানে আমাৰ মানুহ এজনক মানে ধৰি লৈ গ'লগে। ধৰি লৈ তাক অলপ মানে মাৰপিট কৰিলে, আৰু এজনক মাৰিলে। কেণ্ডিডেট তাছলিমা ইয়াসমিনৰ ঘৰত আহি কেইজনমান মানুহ আহি সোমাই গ'ল। সোমাই গৈখিনি তাছলিমা ইয়াসমিনকো মাৰপিট কৰিলে। ঘৰৰ গ্লাছ টিলাছ এইবিলাক ভাঙিলে, বেনাৰ পোষ্টাৰ ছিঙিলে। আনকি আমি তাতেই মানে ৰৈ আছো। আনকি আমি বাধা দিছো যে তোমালোকে কোনো পাৰ্টিয়ে মানে হাই হুলস্থুল কৰিব নালাগে, কাজিয়া পছাদ কৰিব নালাগে, আমি এইখিনি কৈছো। হয়, দিছো। আপোনাৰ ন্যায় বিচাৰো। পুলিচ আহিছিলে, তেওঁলোকে ক'লে যে ঠিক আছে, আইনে কি ব্যৱস্থা লয় আপোনালোকে আমাৰ লগত থাকক, আমি ন্যায়টো কৰিবৰ কাৰণে চেষ্টা কৰি আছো। রাজনীতির নামত গুন্ডাগিরি কৰি আছে। এইটোতো ৰাজনীতিৰ নামত গুণ্ডাগিৰি। নহলে আপোনালোকে চাওক এটা কথা, তেওঁৰ ঘৰত আহি খিনি তেওঁলোকে যে ইমানখিনি হুলস্থুল, ঘৰৰ খিৰিকী দৰজা তাছলিমা ইয়াসমিনক মাৰপিট কৰা, সেইখিনি কথাত কি বুজায় নিশ্চয় আপোনালোকে গম পাইছে। এতিয়া আমাৰ কথা হ'ল যে আমি প্ৰশাসনৰ ওচৰত ন্যায়টো বিচাৰো। আমি FIR এটা মানে তাছলিমা ইয়াসমিনে দিলে, দৈবাম থানাত দিছে। আমি বিচাৰো যে আৰক্ষী বিষয়াই ন্যায়টো দিয়ে।